ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। বৰ্তমানলৈকে ৰাজ্যত বানৰ কবলত পৰি ৭২ জনকৈ লোক নিহত। শ শ লোকে বানত ঘৰবাৰী হেৰুৱাই আশ্ৰয় লৈছে শিবিৰত। বানৰ মাজতে অধিবক্তা আমান ৱাদতৰ মহানুভতা। সমগ্ৰ অসমতে বৰ্তমান অব্যাহত আছে বানপানীৰ তাণ্ডৱ। শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ বাৰণী পানীয়ে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি। ইয়াৰ মাজতে বৃহত্তৰ সোণতলী গৰৈমাৰী বিভিন্ন চৰ অঞ্চলত বানাক্ৰান্ত জনগণৰ দুখ দুৰ্গতিৰ খবৰ লৈ মানৱাধিকাৰ কৰ্মী তথা অধিবক্তা আমান ৱাদতৰ নেতৃত্বত এটি সজাতি দলে লগতে বানাক্ৰান্তত লোকৰ মাজত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদতৰ ব্যৱস্থাপনাত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰি দায়িত্বশীল নাগৰিকৰ নিদৰ্শন দাঙি ধৰে। সোণতলীৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।